মাৰ্ঘেৰিটাত বহাগী উৎসৱ। মাৰ্ঘেৰিটা ব্যৱসায়ী সন্থাৰ সৌজন্যত বহাগী উৎসৱ আয়োজন কৰা হৈছে। এই অনুষ্ঠান আয়োজন কৰা হয় মাৰ্ঘেৰিটা টাউন হাইস্কুলৰ খেলপথাৰত 15 মে তাৰিখে। ব্যৱসায়ী সন্থাৰ বহাগী উৎসৱ অনুষ্ঠানৰ সভাপতি মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা। বিভিন্ন সাংস্কৃতিক দলৰ উপস্থিতিত পতাকা উত্তোলন কৰে বিধায়ক ভাস্কৰ শৰ্মাই। শ্বহীদ অৰ্পণ কৰে নৰেশ্বৰ হাজৰিকাই। মাৰ্ঘেৰিটাৰ সমাজ জীৱনৰ লগত জড়িত থকা স্বৰ্গীয় কৃষ্ণপ্ৰসাদ সিং আৰু হেমেন চেতিয়াৰ পৰিয়ালক সশ্ৰদ্ধ শোক স্মৰণ আৰু সম্বৰ্ধনা জনায়। মাৰ্ঘেৰিটাৰ ব্যৱসায়ী সন্থাৰ প্ৰতি বছৰে বহাগ উৎসৱ পালন কৰি আহিছে। বৰ্তমান এইবাৰ 42তম বহাগী বিহু উৎসৱ। এইবাৰ ভাৰত পাকিস্তান যুদ্ধৰ বাবে বহাগী উৎসৱ বন্ধ কৰিব লগা হৈছিল। যুদ্ধ স্থগিত হোৱাৰ বাবে ৰাইজৰ অনুৰোধ ৰক্ষা কৰি পুনৰ এই উৎসৱ উদযাপন কৰা হয়। বিভিন্ন জনগোষ্ঠীয় লোকনৃত্য দলে বহাগী উৎসৱত অংশগ্ৰহণ কৰে। সাংস্কৃতিক অনুষ্ঠানত GTVৰ পুৰস্কৃত বিদিশা হাতীমূৰীয়া আৰু মানস প্ৰতিমৰ গীতৰ শৰাইৰ বিশেষ আকৰ্ষণ। চাওঁ আহক মাৰ্ঘেৰিটাৰ পৰা আমাৰ সাংবাদিক কিষাণ লালুঙৰ ৰিপৰ্ট। উদযাপন সমিতিৰ মুখ্য সম্পাদককো মাৰ্ঘেৰিটা ব্যৱসায় সন্থাই পৰম্পৰাগতভাৱে এই টাউন হাউচ ফিল্ডখনত প্ৰত্যেক বছৰৰ দৰে এই বছৰো বিহু পাতিবলৈ আয়োজন কৰিছিলে। 15, 16, 17 আমি ডেট লৈছিলোঁ, কিন্তু ভাৰতবৰ্ষৰ পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেক বিহু কমিটি আৰু ৰাইজলৈ আহ্বান জনাইছিলে যে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ সদৃশ দেশত আমি বিহু পাতিব নালাগে। গতিকে আমি সকলোৱে মুখ্যমন্ত্ৰীৰ আহ্বান ক্ৰমে আমি বিহুখন পষ্টপন কৰিছিলোঁ, কিন্তু সেই যুদ্ধখন অলপতে খাম কাটি যোৱাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আকৌ ক'লে যে আপোনালোকে যদি বহাগ মাহৰ ভিতৰত যদি বিহু উদযাপন কৰে তেতিয়াহ'লে আপোনালোকে কৰিব পাৰে। গতিকে আমি 2 দিনৰ কাৰ্যসূচী বাতিল কৰি পেলাই এদিনীয়াকৈ এইবাৰ পৰম্পৰাগতে বহাগ যিহেতু আমি আজিৰ দিনটোৰ কাৰ্যসূচীৰে এই টাউন হাইস্কুল খেলপথাৰত মাৰ্ঘেৰিটা ব্যৱসায়ী সন্থাৰ বিহুখন আয়োজন কৰিলোঁ। ইতিমধ্যে আমাৰ প্ৰথম কাৰ্যসূচী আজি পতাকা উত্তোলনেৰে শ্বহীদ তৰ্পণেৰে আৰু বীৰ শ্বহীদসকলৰ তৰ্পণেৰে আমি আৰম্ভ কৰিছোঁ। গতিকে গধূলিলৈ সাংস্কৃতিক সন্ধিয়া আছে। আমাৰ গুৱাহাটীৰ পৰা শিল্পীসকল ইতিমধ্যে আহি পাইছে। গতিকে মই ভাবোঁ পৰম্পৰাগত যিটো নিয়ম বা যিটো আমি বহাগ বিহু উদযাপন কৰোঁ, ঠিক মানুহে আৱেগক ল'ব নালাগে, কিয়কি এই 2টা দিন আমি বাতিল কৰি এটা দিন আমি কৰিবলৈ সক্ষম হৈছোঁ। গতিকে উদযাপন সমিতিৰ সকলো বিষয়ববীয়া আৰু মাৰ্ঘেৰিটা শুভাকাংক্ষী সকলক মই ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে দেখিব পাইছে ফিল্ডত সম্পূৰ্ণ জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলবিলাক আহি উপস্থিত হৈছে। আমাৰ শোভাযাত্ৰা হয় প্ৰত্যেক বছৰ, কিন্তু এইবাৰ আমি বাতিল কৰি পেলাই সমাৰোহ কাৰ্যসূচী কৰিছোঁ। গতিকে মই ভাবোঁ সকলোৱে মিলিজুলি এই বিহুখন সুন্দৰ হ'ব।